বজালি ভবানীপুৰ আমাৰ ভাল আৰু মিত্ৰজোঁট প্ৰাৰ্থী মনোৰঞ্জন চৌধুৰীয়ে আপোনালোকে ইতিমধ্যে দেখিছে আমাৰ 10 ৰান বজালিত হৈয়ে গ'ল। গতিকে আমাৰ যথেষ্ট ভোটত জয়লাভ কৰিব, প্ৰায় 2,20,000 মান ভোটত জয়লাভ কৰিব বুলি আশা আছে। দেশত তৃতীয়বাৰৰ কাৰণে NDA চৰকাৰ আপোনালোকৰ হ'বলৈ হৈ গ'ল, এতিয়াতো 290টো আগবাঢ়িয়ে গ'ল, 300ৰ ওপৰত আমাৰ NDA পাব আৰু পুনৰবাৰ তৃতীয়বাৰৰ কাৰণে আমাৰ নৰেন্দ্ৰ মোদীজী চৰকাৰ গঠন কৰিব। ইতিমধ্যে মোটামুটি ফাইনেল ষ্টেজত আহিছে আৰু 1 ঘণ্টা পিছত আপোনালোকে সম্পূৰ্ণ ৰিজাল্ট পাব। আমাৰ বিভিন্ন মাধ্যমৰ যোগেদি যে মূল কথা হৈছে ভাৰতবৰ্ষই কাক প্ৰধানমন্ত্ৰী পাতিব। আমাৰ ইণ্ডি যিটো জোটবন্ধন আছিল, তেওঁলোকে প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থীজনকে প্ৰক্ষেপ কৰিব নোৱাৰিলে, যাৰ কাৰণে ভাৰতবাসীয়ে প্ৰস্তুত নহ'ল ভোট দিয়াৰ কাৰণে। আৰু আমি NDA আমি প্ৰথমৰ পৰা ডিক্লেয়াৰ দিছিলোঁ যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীয়ে হ'ব আৰু ৰাইজ আশ্বস্ত হৈছিল আৰু সেইকাৰণে ভোট দিছে। আমাৰতো টোটেল আমি 11টাতো ইতিমধ্যে আমাৰ ঘোষণা হোৱাৰ নিচিনা হৈছে। আমি টোটেল NDA 11টা পাম, তাত আমাৰ AGP এটা পাব, আমাৰ UPPL এটা পাব আৰু বাকী 9টা আমি পাম। গোটেইখিনি চাই চিতি ভোট দিয়ে, কেতিয়াবা প্ৰাৰ্থীকো ভোট দিয়ে দলৰ কাৰণে। হয়তো যোৰহাটৰ মানুহে তেনেকুৱা এটা চিন্তা চৰ্চা কৰিলে। আজমল বিদায় হৈ গ'ল, আজমল আৰু UDF মোটামুটি বিদায় হৈ গ'ল। UDFতো মাইনৰিটিখিনিয়ে এইবাৰ UDFক ভোট দিয়াই নাই, দেখা গ'ল। যিটো সমীক্ষাৰ পৰা নহয়, যিটো বাস্তৱ চিত্ৰত দেখা গ'ল যে UDF বুলি ভোট নিদিলে আৰু মাইনৰিটি গোটেইখিনি ভোট কংগ্ৰেছকে দিলে।